প্ৰথমটো জন্মদিন তেখেতৰ অবৰ্তমানত প্ৰথমটো উপজা দিন পালনৰ প্ৰস্তুতি চলাইছে সকলোৰে মন খেমেকা সকলোৰে চকুত চকু পানী কিন্তু তথাপিও সেই বিশেষ দিনটো পূৰ্বৰ দৰে 53 সংখ্যক জুবিন গাৰ্গৰ যেটো জন্মদিন আহি আছে 18 নৱেম্বৰ তাৰ কাৰণে কিন্তু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰস্তুতি চলাইছে সকলোৱে #justice4jubin garg লিখাই আছে ন্যায় বিচাৰি আছে কিন্তু তাৰ মাজতে প্ৰাণৰ শিল্পীগৰাকীৰ সেই বিশেষ দিনটো আগতে আমি সকলোৱে দেখা পাওঁ যে জুবিন গাৰ্গৰ বাসগৃহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতৰ অনুৰাগীসকল আহে খাৰগুলিত তেখেতক লগ কৰিবলৈ যায় সিনাৰ্জি এপাৰ্টমেণ্টত তেখেতক লগ কৰিবলৈ যায় আবেলি সময়ত তেওঁ যত ওলাই আহে তাতে কেক কটা দেখা পোৱা যায় কিন্তু এবাৰ তেওঁ নাই হেতু কোনো এটলৈকে মানি লব বিচৰা নাই মানি লব পৰা নাই কিন্তু তথাপিও প্ৰাণৰ শিল্পীজনে ভাল পোৱা কামবোৰ জুবিন ক্ষেত্ৰত একাংশই কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে একাংশ জুবিন অনুৰাগীয়ে নিজা উদ্যোগত তেনেকুৱাবোৰ কাম কৰিবলৈ আৰম্ভ কৰিছে হেকাৰণে আজি যেহেতু দেওবাৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰত অগণন গুণমুগ্ধ দেখিবলৈ পোৱা গ'ল সকলোৱে গুণমুগ্ধসকলে নাম কীৰ্তন গীত গাই জনতাৰ শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে লগতে উপজা দিন পালনৰ অংশস্বৰূপে এতিয়াৰ পৰা আৰম্ভ হৈছে বিভিন্ন প্ৰান্তত স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে আৰু আজি সোণাপুৰতো এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছিল য'ত জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পামি বৰঠাকুৰ উপস্থিত থাকে আৰু আছুৱে তিনিদিনীয়াকৈ ৰং তুলিকাৰে আয়োজন কৰিছে আপোন শিল্পীজনৰ জন্মদিন আৰু বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে কিন্তু বিশেষ জুবিন গাৰ্গৰ জন্মদিনত সেই বিশেষ দিনটোত জুবিন ক্ষেত্ৰত কি অনুষ্ঠান থাকিব তাক লৈ কিন্তু সকলোৰে মনত চৰ্চা আছে জুবিন ফেন ক্লাব ওলাই আহিছে প্ৰতি বছৰে জুবিন গাৰ্গে গছপুলি ৰোপণ কৰিছিল এখন সেউজ অসম গঢ়াৰ সংকল্প সকলোৰে মাজত তেওঁ বিলাই দিছিল বিভিন্ন ধৰণৰ কথা তেওঁ মন্তব্য কৰিছিল ইজনে সিজনক সহায় কৰিব লাগে সকলো একেলগে থাকিব লাগে গছপুলি ৰোপণ কৰিব লাগে বিপদৰ পৰাজনক সহায় কৰিব লাগে স্বাস্থ্য সেৱা খণ্ডত যিবোৰ ব্যক্তি অসুবিধাত পৰিছে চিকিৎসালয়ত তেওঁলোকক সহায় কৰিব লাগে তেনেকুৱা একেই পৰিৱেশ এবাৰ দেখা পোৱা গৈছে আৰু জুবিন ক্ষেত্ৰত আজি বীৰ দি বাট নোপোৱা অৱস্থা যেহেতু দেওবাৰ এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ এক পবিত্ৰ স্থানত পৰিণত হৈছে জুবিন ক্ষেত্ৰ য'ত প্ৰত্যেকজোপা গছত গামুচাত জুবিন গাৰ্গৰ গীতসমূহ লিখি দিয়া হৈছে জয় জুবিন দা লিখি দিয়া হৈছে কোন কোন শিশুসকল আহিছে একেবাৰে নতুন প্ৰজন্মটো আহিছে আচলতে এই প্ৰজন্মই জুবিন গাৰ্গক কিমান ভালকৈ চিনি পালে হেতু এতিয়া প্ৰমাণ পোৱা গৈছে সকলোৰে মুখত জুবিন গাৰ্গৰ প্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত বিভিন্ন ধৰণৰ গীত তেওঁলোকে গাইছে জুবিন গাৰ্গে যিবোৰ কাম কৰিবলৈ আমাক কৈ গৈছিল সেইবোৰ কাম কিন্তু এতিয়া এই নতুন প্ৰজন্মতে কৰিছে জীৱিত কালত মানুহজনক একাংশ বুদ্ধিজীৱী একাংশই নিজকে বহুত জ্ঞানী বুলি হবা একাংশ মানুহে জুবিন গাৰ্গক কেৱল এজন উতনোৱা গায়ক বুলি হাজাৰবাৰ কৈ আহিলে খুটাত বগোৱা গায়ক বুলি বাৰম্বাৰ তেওঁ সমালোচনা কৰিলে কিন্তু তেওঁ অবৰ্তমানত গোটেই অসমখনত কি এক অৱস্থা হৈছে আৰু এই নতুন প্ৰজন্মই জুবিন গাৰ্গক যে ভগৱান বুলি ভাবে তেওঁ বাৰম্বাৰ কৈ থৈ যোৱা ভাল কামবোৰ কৰিবলৈ যে কিমান অনুৰাগী ওলাই আহিছে হেয়া আজি জুবিন ক্ষেত্ৰত প্ৰমাণ হৈছে কিন্তু সকলোৰে মন খেমেকা প্ৰাণৰ শিল্পীজন কাখত নাই কাৰণ তেওঁ থকা অৱস্থাত 18 নৱেম্বৰ দিনটোত এটা বিশেষ পৰিৱেশৰ সৃষ্টি হৈছিল গীতে মাতে তেখেতক নিখাৰ পৰা পোৱালৈকে তেওঁ কাখত অগণন গুণমুগ্ধ আছিল কিন্তু আজি পামি বৰঠাকুৰে সেই মন্তব্য কৰিছে সোণাপুৰত মন্তব্য শুনাম তেওঁ কৈছে যে জুবিন গাৰ্গৰ দাদাৰ অবৰ্তমানত তেখেতৰ উপজা দিনটো পালন কৰিবলৈ আমি কিছু ভাবুক হৈ পৰিছো মন্তব্য আহিছে পামি বৰঠাকুৰৰ শুনাই দিও বিচাৰিছো দাদা নথকা জন্মদিনটো এটো মানে বৰ ডাঙৰ কথা আমাৰ কাৰণে তো দেখা যাওক সেই সময়ত আমি কি কৰিব পাৰো অসমত বিভিন্ন অনুষ্ঠান বিভিন্ন গোষ্ঠীয়ে সবেই তেওঁৰ উদযাপন কৰিবলৈ লৈছে দাদাৰ আত্মাৰ শান্তিৰ কাৰণে বিভিন্ন ধৰণে সেইখিনি দেখি খুব ভাল লাগিছে আমি ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকলৈ তেনেকে যাতে জীয়াই থাকে আৰু দাদা জীয়াই ৰাখে আচলতে ন্যায় প্ৰক্ৰিয়াটো এটা সিস্টেমত চলে তেওঁলোকৰ নিজৰ টাইম লিমিটেশন আছে ডিউৰেশন সেই মতে তেওঁলোকে প্ৰচেছটো আগবঢ়াই নিছে আৰু আমি সম্পূৰ্ণ আস্থা ৰাখিছো ন্যায় প্ৰচেষ্টাৰ ওপৰত ইনভেষ্টিগেটিং টিম হওক আমাৰ মুখ্যমন্ত্ৰী মহোদয় হওক আমাৰ সম্পূৰ্ণ আস্থা আছে আৰু আমি ভাবিছো ন্যায় পাব আৰু এনেকে আমি আশা ৰাখিছো আস্থা ৰাখিছো আৰু চাও চাৰ্জশিট দিব তালে আমি আশাবাদী দাদা না আহিলো আপোনাৰ কাৰণে আমাৰ বহুত দুখ লাগে আপুনি আমাৰ হিয়াৰামতো আপুনি মৰি যোৱা আমি শান্তিত থাকিব পৰা নাই গতিকে আপোনাৰ কাৰণে আমি আজি এবাৰ আমি এখন ছাতি জ্বলাবলৈ আহিছো আমাৰ হিয়াৰামত আপুনি গুচি গ'ল আপুনি আকৌ যেন আমাৰ মাজত দেখা দিয়ে আকৌ জুবিন দা হৈ যেন আমাৰ মাজত জীয়াই থাকে আমাৰ কাৰণে জুবিন দা নাইকিয়া হৈ যোৱা নাই জুবিন দা জীয়াই আছে গতিকে জীয়াই আছে যেতিয়া বাৰ্থডে আমি ধুনীয়াকে পাতিম আমাৰ কাৰণে জুবিন দা সদায় আছে সদায় থাকিব
ভাল লাগিছে, বহুত মানুহ আহিছে। জুবিন দাৰ মানুহক খুব ভাল পাইছিলে, গতিকে মানুহে সেইকাৰণে মানুহ আহিছে। জুবিন অনুৰাগীৰ মন্তব্য শুনিলে কোনে বিশ্বাস কৰি ল'ব পৰা নাই যে জুবিন গাৰ্গ নাই। তেওঁলোকে কৈছে জুবিন গাৰ্গ আছে, সেইকাৰণে তেওঁৰ উপজাদিন উলহ মালহেৰে পালন কৰা হ'ব। তেখেত থকা অৱস্থাত যেনেকৈ কৰা হৈছিল তেনেকৈ কৰা হ'ব। জুবিন গাৰ্গৰ জন্মস্থান যিহেতু য'ত তেওঁ শৈশৱ পাৰ কৰিছিল যোৰহাট, তাতো আজি প্ৰায় সহস্ৰাধিক মহিলাই একেলগে নাম প্ৰসংগ কৰি জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰিছে, লগতে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ৰঙিয়াত নাৰী সমাজ ওলাই আহিছে জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰি। #জাষ্টিছ ফৰ জুবিন গাৰ্গ, সকলোৱে ন্যায় বিচাৰি আছে। জুবিন গাৰ্গ নোহোৱা হোৱা, কায়িকভাৱে আমাৰ মাজত নথকা দুমাহ হ'বৰ হৈছে, আৰু এতিয়াও জুবিন ক্ষেত্ৰত এইদৰে অনুৰাগীসকল ওলাই আহিছে। তেওঁলোকে তালৈ আহি নাহৰ পুলি ৰোপণ কৰিছে, খাদ্য সামগ্ৰী বিতৰণ কৰিছে দুৰ্গতসকলৰ মাজত, যিসকলে অসহায় লোক আছে, পদপথৰ যিসকল লোক আছে, তেওঁলোকক বিভিন্ন ধৰণৰ জুবিন গাৰ্গে যিবোৰ কাম কৰি ভাল পাইছিল সেইবোৰ কামেই কিন্তু তেওঁলোকে কৰিছে। জুবিন গাৰ্গৰ অবৰ্তমানতো তেখেতৰ কামৰ যি চাপ, সেই চাপ কিন্তু আমি জুবিন ক্ষেত্ৰত দেখিবলৈ পাইছোঁ। কেৱল জুবিন ক্ষেত্ৰ বুলি ক'লেই নহ'ব, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন ফেন ক্লাবৰ উদ্যোগত, লগতে জুবিন অনুৰাগীসকলৰ উদ্যোগত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। 18 নৱেম্বৰটো বিশেষ কৰা হ'ব। আছুৰ উদ্যোগত 3 দিনীয়াকৈ ৰং তুলিকাৰ আয়োজন কৰা হৈছে আপোন শিল্পীগৰাকীৰ জন্মদিন। 53 সংখ্যক জন্মদিন জুবিন গাৰ্গৰ। 52 সংখ্যক জন্মদিনত আমি জুবিন গাৰ্গক দেখিছিলোঁ। তেওঁ কৈছিল যে বাৰ্থডেত মোৰ জন্মদিনটোত গছপুলি ৰোপণ কৰা, মানুহক সহায় কৰা, এনেকুৱাবোৰ কাম কৰিলে তেখেতে বেছি ভাল পাইছিল, আৰু তেওঁৰ অবৰ্তমানত সেইখিনি হ'বলৈ গৈ আছে। কিন্তু তাৰ মাজতো সকলোৰে মনত এটাই দুখ যে জুবিন গাৰ্গে ন্যায় কেতিয়া পাব। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে, যিহেতু মুখ্যমন্ত্ৰী ইতিমধ্যেই ক'লে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। তেনেকুৱা ধৰণৰ ক্লু SITৰ হাতত আহি পৰিছে, আৰু সেইবোৰ তথ্য খুব বিশদভাৱে SITয়ে যিখন চাৰ্জশ্বিট দাখিল কৰিব, সেই চাৰ্জশ্বিটখনত তেওঁলোকে সকলো সন্নিৱিষ্ট কৰিব। জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টৰ পৰা আৰম্ভ কৰি ছিংগাপুৰৰ পৰা যিবোৰ ৰিপৰ্ট আহিছে সকলো তেওঁলোকে স্পষ্টভাৱে দিব, আৰু তাত সকলো পানীৰ দৰে পৰিষ্কাৰ হৈ পৰিব যে জুবিন গাৰ্গৰ লগত ছিংগাপুৰত প্ৰকৃততে কি হৈছিল। ডিজিটেল আন্দোলনখন অব্যাহত আছে। একাংশই আক্ষেপ প্ৰকাশ কৰিছে যে জুবিন গাৰ্গৰ কাৰণে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা মানুহৰ সংখ্যা লাহে লাহে হ্ৰাস পাই আহিছে, কাৰণ এতিয়াও 5.4 মিলিয়নতে আছে। কালিৰ পৰা সেই সংখ্যা খুব বেছি আগবঢ়া নাই। সেইকাৰণে জুবিন ফেন ক্লাবৰ ফালৰ পৰা কিছু সময় পূৰ্বে এটা পোষ্টো আহিছিল। তেওঁলোকে কৈছে যে সকলোৱে লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। যিজন মানুহে 33 বছৰ অহৰহ জিৰণি নোলোৱাকৈ তেওঁ আমাৰ কাৰণে গীত গাই গ'ল। হস্পিটেলত থকাৰ পিছতো তেওঁ কিন্তু গীত গাবলৈ আহিছিল অসমৰ ৰাইজৰ কাৰণে, আৰু সেইকাৰণে এতিয়া সকলোৱে #জাষ্টিছ ফৰ জুবিন গাৰ্গ তেওঁৰ ন্যায়ৰ কাৰণে লিখক। প্ৰকৃততে যাতে সমগ্ৰ মানুহৰ এটা হেঁচাত এই এটা সঠিক ঘটনাৰ ৰহস্য উদ্ঘাটন হয়, কাৰণ আমি নাজানো যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ লগত ছিংগাপুৰত প্ৰকৃততে হ'ল কি। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, অমিপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী, এওঁলোকে কিয় মিছা মাতিছিল প্ৰথম অৱস্থাত? কোনে সেই ভিডিঅ'টো এটা অংশ হিচাপে ছ'চিয়েল মিডিয়াত এৰি দি আছিল? সেই ভিডিঅ'টো কি কাৰণত অমিপ্ৰভা মহন্তক ডিলিট কৰিবলৈ গৈছিল সিদ্ধাৰ্থ শৰ্মাই? কি কাৰণত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মোবাইল ফোনটো জানিছিল যে তাৰ ৰহস্যজনক মৃত্যু হৈছে? তদন্তৰ খাতিৰত মোবাইল ফোনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, কিন্তু অসম আৰক্ষীৰ এজন উচ্চপদস্থ আৰক্ষী বিষয়া হৈও বকো সমাজ জিলাৰ DSP সন্দীপন গাৰ্গে কি কাৰণত সেই মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত এৰি থৈ আহিলে, সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তন। সেইবোৰ সুযোগ গ্ৰহণ কৰিছে নেকি? সুৰুঙা ক'ৰবাত থাকি গ'ল নেকি? সকলো আমি অপেক্ষা কৰিব লাগিব 10 ডিচেম্বৰলৈ, য'ত জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ যিটো তদন্ত কৰি আছে SITয়ে, তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব। মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলো পৰিষ্কাৰ হ'ব, আৰু এতিয়ালৈকে ৰাজ্যবাসীয়ে বা জুবিন অনুৰাগীসকলে সমগ্ৰ অসমবাসীয়ে মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা ৰাখিছে, ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে, আৰু তাৰ মাজতেই এই দুখৰ মাজতে আচলতে ইতিমধ্যে কৈছোঁ জুবিনবিহীনতাত জঠৰ হৈ থকা অসমবাসীয়ে অতি দুখৰ মাজত বুকুত এটা দুখ লৈ তেওঁলোকে জুবিন গাৰ্গৰ 53 সংখ্যক উপজাদিন পালন কৰিবলৈ ওলাইছে। এতিয়াৰ পৰা আৰম্ভ হৈছে, যিহেতু মাজত মাত্ৰ 2টা দিন আছে। 18 তাৰিখে জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। প্ৰতি বছৰে জুবিন গাৰ্গৰ কাষত অনুৰাগীসকলক দেখা পোৱা গৈছিল, কিন্তু এইবাৰ জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাই। সেইটো কোনে মানি ল'ব পৰা নাই। এইমাত্ৰ যি মন্তব্য শুনালোঁ তাত মহিলাগৰাকীয়ে কৈছে যে জুবিন গাৰ্গ নাই বুলি আমি ভাবিব নোৱাৰোঁ, সেইকাৰণে তেওঁ থকা অৱস্থাত যিদৰে উপজাদিন উদযাপন কৰা হৈছিল এইবাৰো উদযাপন কৰা হ'ব। জুবিন ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব, চাইক্লিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইৰ পৰা ল'ৰাবোৰ একাংশ নতুন যুৱক যুৱতী চাইকেল লৈ আজি জুবিন ক্ষেত্ৰলৈ আহিছে। গীতে মাতা জুবিন গাৰ্গক স্মৰণ কৰা হ'ব, নাহৰ পুলি ৰোপণ কৰা হ'ব,
চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে আছুৱে বহু কাৰ্যসূচী থাকিব জুবিন ক্ষেত্ৰত সকলো আহিব জুবিন ক্ষেত্ৰলৈ প্ৰাণৰ শিল্পীজনক যিদৰে পূৰ্বতে আপোনালোকে উপজাদিন শুভেচ্ছা জ্ঞাপন কৰিছিল এইবাৰো সোণাপুৰ জুবিন ক্ষেত্ৰত আপোনালোকে জুবিন গাৰ্গৰ উপজাদিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব ধন্যবাদ